দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। পুনৰ ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে কেইবাখনো জিলাত জাৰি কৰিলে য়েলো এলাৰ্ট। আৰু বতৰ বিজ্ঞান বিভাগে য়েলো এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা আৰু বজালী জিলাত জাৰি কৰিছে য়েলো এলাৰ্ট। লগতে বৰপেটা, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, নলবাৰী, তামুলপুৰ, মৰিগাঁও জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আৰু ইয়াৰোপৰি ডিমা হাছাও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। আৰু এইকেইখন জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতাবাণী অনুযায়ী অহা 24 ঘণ্টাত প্ৰায় সকলো ঠাইতে বিজুলী আৰু ঢেৰেকণীসহ পাতলীয়া বৰষুণ হোৱাৰ প্ৰচুৰ পৰিমাণে সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জানিব দিয়ে। লগতে কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাত অতি প্ৰবলভাৱে 64ৰ পৰা 204 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব দিয়ে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। দেশবাসীলৈ এটা ডাঙৰ খবৰ। আজি মাজনিশাৰ পৰা বৃদ্ধি পাব টোল গেটৰ চাৰ্জ। আৰু কিমান শতাংশনো বৃদ্ধি পাব টোল গেটৰ চাৰ্জ তাৰ বিষয়ে সবিশেষ জানো আহক। দৰ্শকসকল, সোমবাৰৰ পৰা সমগ্ৰ দেশতে টোল গেটৰ চাৰ্জত 3ৰ পৰা 5% বৃদ্ধি পাব বুলি জানিব দিয়ে কেন্দ্ৰীয় চৰকাৰে। দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে এপ্ৰিল মাহত বাৰ্ষিক টোল গেটৰ চাৰ্জ বৃদ্ধি স্থগিত ৰখা হৈছিল। আৰু ভাৰতবৰ্ষত মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি বছৰি টোল গেটৰ চাৰ্জ সংশোধন কৰা হয়। আৰু আমি জানিব পৰা মতে ঘাইপথ পৰিচালকসকলে সোমবাৰৰ পৰা প্ৰায় 1100টা টোল প্লাজাত 3 পৰা 5%লৈ 1100টা টোল প্লাজাত টোল গেটৰ চাৰ্জ 3 পৰা 5% পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। দৰ্শকসকল, আগবাঢ়িছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটোলৈ। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ লাখ লাখ কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। দৰ্শকসকল, যদিহে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাত এটা ডাঙৰ পৰিৱৰ্তন ঘটিব। আৰু আমি জানিব পৰা মতে অষ্টম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ 3.68% বৃদ্ধি কৰিব পৰা যাব বুলি আলোচনা কৰা হৈছে। এনে পৰিস্থিতিত ন্যূনতম দৰমহা আগত যদি 18,000 টকা আছিলে আৰু এতিয়া সেই 18,000 টকাৰ দৰমহাটো 26,000 টকালৈ বৃদ্ধি হ'ব বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। বাংলাদেশৰ বিৰুদ্ধে T20 বিশ্বকাপৰ প্ৰস্তুতি মেচত দুৰন্তৰ জয়লাভ কৰিছে ভাৰতীয় দলে। একপক্ষীয় মেচত সাকিব আল হাছান বাহিনীক 60 ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই। বেটিং বলিং সকলো দিশতে দৃষ্টি আকৰ্ষণ কৰে টীম ইণ্ডিয়াই। 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতীয় ক্ৰিকেট দলে। 9 জুনত পাকিস্তানৰ বিৰুদ্ধে মেগা মেচত বহিব ভাৰতীয় ক্ৰিকেট দল। আৰু এইবাৰ মুঠ 15 জনীয়া দল লৈ T20 বিশ্বকাপ খেলিব ভাৰতীয় ক্ৰিকেট দলে। দৰ্শকসকল, আৰু আমি জানিব পৰা মতে শ্ৰেষ্ঠ একাদশত ৰোহিত শৰ্মাৰ সৈতে ইনিংছ আৰম্ভ কৰিব যশস্বী জয়ছোৱালে। মিডল অৰ্ডাৰত খেলিব বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্তে। অলৰাউণ্ডাৰ হিচাপে থাকিব হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা আৰু শিৱম ডুবে। লগতে স্পিনাৰ হিচাপে খেলিব কুলদীপ যাদৱে। আৰু পেচ এটেকত খেলিব জাসপ্ৰীত বুমৰাহ আৰু মহম্মদ সিৰাজে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছে। দুয়োখন ৰাজ্যতে পুৱা 6 বজাৰ পৰাই আৰম্ভ হৈছে ভোট গণনা। ভোট গণনা আৰম্ভণিতে দেখা গৈছে যে অৰুণাচল প্ৰদেশত বিজেপি আগবাঢ়ি আছে আৰু ছিকিমত SKM আগবাঢ়ি আছে। যোৱা 19 এপ্ৰিলত অৰুণাচল প্ৰদেশৰ 60খন আৰু ছিকিমৰ 32খন আসনৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল। পূৰ্বে এই দুয়োখন ৰাজ্যৰ ভোট গণনা 4 জুনত হোৱাৰ কথা আছিল যদিও পিছত তাৰিখসমূহ সংশোধন কৰা হৈছিল কাৰণ তেওঁলোকৰ বিধানসভাৰ কাৰ্যকাল শেষ হয় 2 জুনত। আৰু আজি অৰুণাচল প্ৰদেশত 50খন আসনৰ বাবে ফলাফল ঘোষণা কৰা হৈছে। ইতিমধ্যে শাসকীয় বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে 10খন বিধানসভাৰ আসনত জয়লাভ কৰিছে। বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে পূৰ্ব মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। অৰুণাচল প্ৰদেশৰ বিধানসভাৰ আটাইকেইখন আসনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী দখল কৰাৰ বিপৰীতে কংগ্ৰেছে 34খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। লগতে ছিকিম বিধানসভাত আছে মুঠ 32খন আসন। চৰকাৰ গঠন কৰিবলৈ এটা দল বা মিত্ৰজোঁটৰ প্ৰয়োজন হ'ব কমেও 17খন আসনৰ। এইবাৰ ছিকিম বিধানসভা নিৰ্বাচনত
82% ভোটদান হৈছিল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুখ্যমন্ত্ৰী PS টাংমা আৰু কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে। ছিকিমৰ জনসাধাৰণে দলটোক আৰু এটা কাৰ্যকাল দিব বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী PS টামাঙে।